ডিগবৈত শতাধিক বুথ সমিতিৰ সভাপতিসকলৰ সৈতে মত বিনিময় সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ জাহাজ জল পৰিবহণ আৰু আয়ুষ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ বাসগৃহত উপস্থিত হৈ 160খন বুথ সমিতিৰ কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰে। মত বিনিময়ত সভাত তিনিচুকীয়া জিলাৰ বিজেপিৰ সভাপতি কুশকান্ত বৰা, জিলাৰ বিভিন্ন বিষয়ববীয়া 160খন বুথ সমিতিৰ বিষয়ববীয়া টিংৰাই মণ্ডলৰ সভাপতি ধীৰাজ গগৈ, ডিগবৈ মণ্ডলৰ সভাপতি ৰাজু বৰা, বুঢ়ীদিহিং মণ্ডলৰ সভাপতি বিনয় বৰা আদি 3 শতাধিক দলীয় কৰ্মী কাৰ্যকৰ্তা উপস্থিত থাকে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালকে আগন্তুক নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত কৰা হ'ব বুলি বিধায়ক ফুকনে কয়। সবকা সাথ সবকা বিকাশ নীতিৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ আগুৱাই নিছে। পুনৰ নৰেন্দ্ৰ মোদী চৰকাৰ প্ৰধানমন্ত্ৰী হ'ব আৰু আমাৰ দেশৰ ভাৰতবৰ্ষৰ উন্নতিৰ শীৰ্ষত আগুৱাই যাব বুলি সদৰি কৰে সৰ্বানন্দ সোণোৱালে। কিন্তু যোৱা 10 বছৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে সঠিক পৰিকল্পনা, সঠিক নীতি, সঠিক সিদ্ধান্ত, সঠিক আঁচনি ৰূপায়ণ কৰা হ'ল, জনসাধাৰণক আস্থাৰ বিশ্বাসত লোৱা হ'ল, সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল, যাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষে দুপে উন্নয়নৰ দিশত আগুৱাই গৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। ঠিক তেনেধৰণে অসমতো আজি তাৰিখত বিজেপি নেতৃত্বাধীন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰাৰ বাবে নানা ধৰণৰ নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে। এই ডিগবৈ সমষ্টিটো সুৰেন ফুকন ডাঙৰীয়াই যোৱা দিনবিলাকত যিমানখিনি পৰিৱৰ্তন আনিলে, তাৰ বাবে চাহ বাগিচাই হওক বা গাঁৱে হওক বা চহৰে হওক, প্ৰতিটো অঞ্চলৰ ৰাইজ উপকৃত হৈছে। সেইকাৰণে ৰাইজে তেওঁক অত্যন্ত ভাল পায়, মৰম কৰে। তেখেত এজন কঠোৰ পৰিশ্ৰমী বিধায়ক। মোৰ দৃঢ় বিশ্বাস আজি এইখন সভাত আমাৰ ডিগবৈ সমষ্টিৰ 160টা বুথ কমিটিৰ সভাপতিসকল, মণ্ডল আৰু মৰ্চা আৰু বিভিন্ন পৰ্যায়ে আমাৰ যিসকল কাৰ্যকৰ্তাসকল, শক্তি কেন্দ্ৰ সকলো পৰ্যায়ে কাৰ্যকৰ্তাসকলে যিমানখিনি তেখেতসকলৰ ইয়াত সুৰেন ফুকন ডাঙৰীয়াৰ নেতৃত্বত দিনে নিশাই কাম কৰিছে, মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনত এই ডিগবৈ সমষ্টিৰ পৰা ৰাইজৰ আমি নিশ্চিতভাৱে ভালদৰে আমি ৰাইজৰ মৰম চেনেহ আৰু সমৰ্থন পাবলৈ সক্ষম হ'ম। ডিগবৈ সমষ্টিটোৰ সন্মানীয় বুথ সভাপতিসকলৰ লগত আলোচনা কৰিবৰ কাৰণে খন্তেক আগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াত উপস্থিত হৈছেহি আৰু ইতিমধ্যেই বুথ সভাপতিৰ মত বিনিময় কৰিলে আৰু আমি আশাবাদী নতুনকৈ অন্তৰ্ভুক্ত হোৱা বুঢ়ীদিহিং ডুমডুমা সমষ্টিত টঙনা গাঁও পঞ্চায়তকে আদি কৰি প্ৰায় 160টা বুথ ইয়াত অন্তৰ্ভুক্ত হৈছে। 1,42,000 ভোটাৰে গঠিত 3টা মণ্ডল আৰু আমি আশাবাদী যে অহা যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি ডিগবৈ সমষ্টিটোৰ পৰা 40,000 পৰা 50,000 ভোটৰ ব্যৱধানত জয়ী কৰাম।